খুব ভাল কথা এটা হৈছে যে আমাৰ ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। মই ভাবোঁ ইন্ধন অতি কমে 500 টকা পেট্ৰলৰ আৰু ডিজেলৰ লিটাৰ হ'ব লাগে। আৰু এই যেতিয়া 500 টকা লিটাৰ হ'ব তেতিয়া এই পইচাখিনি নিশ্চিতভাৱে ৰাজকোষত জমা হ'ব আৰু ৰাজকোষৰ ধৰণে আমি ৰাম মন্দিৰ তৈয়াৰ কৰিব পাৰিম। এতিয়া দেশত আমাৰ কেৱল এটাহে ৰাম মন্দিৰ আছে। মই ভাবোঁ জিলাই জিলাই এটাকে ৰাম মন্দিৰ হ'ব লাগে। আৰু যেতিয়া ৰাম মন্দিৰ হ'ব তেতিয়া আমাৰ নিবনুৱাখিনিয়ে তাত ৰঙা কাপোৰ পাৰি শিক্ষা কৰিব পাৰিব। নিবনুৱা যিমানখিনি আছে নিবনুৱাখিনি এটা নতুন চাকৰি তাত পাব যে ৰঙা কাপোৰ পাৰে বহি বহি এটা ভাল এটা ইনকাম হ'ব। গতিকে 500 টকালৈ আৰু বেছি ভাল হৈছে। ঔষধৰ দাম বাঢ়িছে। মইতো ভাবোঁ ঔষধ খাবই নালাগে, কাৰণ এনেই আমাৰ শ কোটি আমাৰ আচলতে জনসাধাৰণ বাঢ়িছে। মানুহ জন্মিলেতো মৃত্যু হ'বই লাগিব। গতিকে ঔষধ খোৱাকৈ যিমানখিনি পাৰে গৌমূত্ৰ পান কৰি তেওঁলোকে সুস্থ হৈ থাকক, আৰু যদি সুস্থ নহয় তেনেহ'লে ভগৱানক চিন্তি তেওঁলোকে শিপুৰলৈ যাওক। কেৱল আমাৰ দেশখনে নহয়, গোটেই বিশ্বই তেলৰ সংকটত পৰিব, ইন্ধনৰ সংকটত পৰিব। কাৰণ কিয়, যুদ্ধ সদৃশ পৰিৱেশৰ কাৰণে হৰমুজ প্ৰণালীৰ যি পথ, সেই পথ কিন্তু ইতিমধ্যে বন্ধ হৈ আছে। যদি এমাহৰ ভিতৰত যদি সেই পথ যদি নোখোলে, কিন্তু বিশ্বই কিন্তু বিশেষভাৱে জুৰুলা হৈ পৰিব, সংকটত পৰিব ইন্ধনৰ ক্ষেত্ৰত। কি এইটো খুব ভাল কথা। যোৱাকালি নৰৱেত দেখিছোঁ আমাৰ বিশ্বগুৰুক বাবা শ্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীক কোনোবা এগৰাকী সাংবাদিকে প্ৰশ্ন সুধিছিলে, তেওঁ দৌৰি পলাইছে। মই ভাবোঁ তেওঁলোক আটাইয়ে মিলি নৰেন্দ্ৰ মোদী, ডনাল্ড ট্ৰাম্পে মিলি এই হৰমুজ প্ৰণালীটো একেবাৰে বন্ধ কৰিব লাগে, আৰু এই তেল চেল এইবিলাকৰ কাৰবাৰটোৱে বন্ধ কৰিব লাগে। আচলতে আমি প্ৰাকৃতিক জীৱ, আমি খোজকাঢ়ি ফুৰিব লাগে। আমি আচলতে মিঠাতেলটো খাবই নালাগে, মিঠাতেল খালে বেমাৰ হয়। মানুহ যিমান পাৰে আপোনাৰ খাৰ খাওক আৰু খোজকাঢ়ি